দৰ্শনা আজিৰ ভিডিঅ'টো চোৱাৰ আগতে মই আপোনালোকক এটা কথা কওঁ গম পাইছে আপাৰ আসামত কেনেকুৱা অৱস্থা হৈছে ভয়াবহ বান আৰু সেই বানৰ মাজত আমি যাবলৈ ওলাইছো সাহস কৰি কাইলে ৰবিবাৰ কাইলে আমি যাম আপাৰ আসাম যিমানখিনি পাৰো শিৱসাগৰৰ যিমান অঞ্চল পাৰো আমি কভাৰ কৰিব চেষ্টা কৰিম বান সাহায্য যিমানখিনি দিব পাৰো সাধ্য অনুসাৰে আমি দিম আৰু লগতে যদিহে আপোনালোকেও আমাৰ লগত কন্ট্ৰিবিউট কৰিব বিচাৰিছে কন্ট্ৰিবিউট কৰিব পাৰে মই মোৰ স্কেনাৰটো দি দিছোঁ আপোনালোকে তাত 1 টকা হওক 2 টকা হওক যিমানখিনি সহায় কৰিব পাৰে আপুনি কৰিব পাৰে এতিয়া 1 টকাৰ মূল্যও বহুত বেছি হয় আৰু যদিহে আপোনালোকে আমাৰ লগত সহযোগ কৰিব বিচাৰিছে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে গ্লেম গাৰ্ল দৰ্শনা বুলি আছো গুড মৰ্নিং হাই কি খবৰ ভালে আছেনে একদম বাহিৰত মস্ত চুকা ৰদ তথাপিও মেখেলা চাদৰ পিন্ধিছো যিহেতু শাওন মাহ ন অকমান মানে সাজি কাচি থাকিবৰ মন আৰু ভাবিলো যে আজি ব্লগত শাওন মাহ কাৰণে তোমাৰ কাৰণে লৈ আহিছো সাজি কাচি থাকিব তুমি ইমান বদবাস মই মানে শাওন মাহ বুলি মই আনিছো হাৰু পিন্ধিম বুলি ইয়াতে থৈ দিছিলো হাৰুখিনি আৰু দেখিছে ব্লগটো ষ্টাৰ্ট কৰাৰ লগে লগে সি হাৰুখিনি লৈ কিনে মোক দিছে ইমান মিছা কথা সি আৰু মোক কাৰণে হাৰু আনি দিব এনেকে মই ভাবিছো শাওনৰ মাহ গোটেই শাওনৰ মাহটো হাৰু চাৰু পিন্ধি থাকো আৰু সি বদমাছটো ইয়াৰ পৰা ইমান বদমাছ ক'ৰ পৰা শিকিছা ইমান বদমাছি হা তো গাইজ বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো ৰবা শুনা ৰবা নহয় শুনা আনিতো নিদিয়াই মই আনা হাৰুখিনি চুৰ কৰি কিনে সেই কৰা পিন্ধাই দিয়া পিন্ধাম কেনেকৈ হাৰু পিন্ধাব নাজানা বিয়া পাতিছা ৰবা আঙুঠিটো খুলি লোৱা এনেতো বাকী কামখিনি ভালকৈ কৰিব জানা এইখিনি কাম তুমি কিয় নাজানা হাৰু পিন্ধোৱা কামখিনি কেনেকৈ জানিম মই ছোৱালী নেকি শুনা বিয়া পাতৰ গাইজ মই এটা কথা ভাবোঁ হা বিয়া পাতাৰ আগত না ল'ৰাবোৰ মানে এইবোৰ কামত অকণমান হেৰি হ'ব লাগে মানে কি নলেজেবল হ'ব লাগে গম পাইছানে হাৰে নাপায় পিন্ধাই দিয়া খুলি কিয় থৈছা তুমি পিন্ধোৱা হাৰু দেখিছেনে গাইজ মোক হ'লে হাৰু পিন্ধাব নাজানে কিন্তু ঠিক প্ৰেমৰ জালত পেলাই পুৰা বিয়া পাতিব জানিছিলা ন সেইটো চবে জানে হা হাৰু পাত পিন্ধিবা ধুনীয়াকৈ এইটো পিন্ধাতে ইমান টাইম লাগিছে এতিয়া মই চাবা গোটেই কিবাত একেলগে পিন্ধাই দিম তুমি ধৰা এতিয়া মোক দেখুওৱা মই কেনেকৈ পিন্ধাওঁ চোৱা ধৰিলা হাৰুক হিন্দীত কি বুলি কয় কোৱা চুৰিৰ প্ৰতিশব্দ কাংগনৰ প্ৰতিশব্দ চুৰি ছুৰীটো এই গ্লাছৰটোক কৈ ছুৰী আৰু এইটো কি হয় তেতিয়াহ'লে সোণৰ মানে যিটো ৰয়েল যিটো ভাইব দিয়ে সেইটো তেতিয়াহ'লে মই ঠিকে কৈছো তোমাতকে মই ঠিকে কৈছো ন আমাৰ ইয়ে নানী কা কংগন হে ইয়ে দাদী কা কংগন হে হিন্দী চিৰিয়েলবিলাকত গম পাইছা দিয়া আৰু আমাৰ ঘৰখনো সেই হিন্দী চিৰিয়েল টাইপ হৈ গৈছে ড্ৰামা এতিয়া পুৰা হাৰু চাৰু পিন্ধি মা আৰু ভাইটিক দেখা ৰ'ব কেনেকুৱা লাগিছে অ মা আহিলোঁ এই চাওঁ ভাল লাগিছেনে মোক কেনেকুৱা লাগিছে ভাল লাগিছে অঁ সৰু আহোনে তোমাৰ ৰুমত এই চোৱা কেনেকুৱা লাগিছে ভাল লাগিছেনে অঁ সেয়া আৰু দিয়া পঢ়া ভালকৈ চাই নাথাকিবা ইনষ্টাগ্ৰামত এই এনেকৈ পিছত নাচি থাকিবা আগতে দোকানৰ ভিডিঅ'টো বনাই আহা যোৱা আহি গ'লোঁ মই ষ্ট্ৰীট আৰু সোপাটো খুলি দিলোঁ কিবা সোপাৰ লগত কিবা ভাল লগা নাছিল ভিডিঅ'টো সোপাটো খুলি দিলোঁ আৰু ভিডিঅ' শ্বুট কৰিলোঁ অঞ্জলি আহা কেইযোৰমান কাপোৰ দেখাই দিওঁ আমাৰ এইযোৰ দেখুৱাচোন ধুনীয়া কাপোৰযোৰ এইযোৰ ধুনীয়া কাপোৰ দেখাইছোঁ ব্লেকত হোৱাইট কলকাৰে কাম কৰা আছে প্ৰিমিয়াম কোৱালিটিৰ পদ্মিনী কটন মানে আপুনি কাপোৰটো মানে চাওক কেনেকুৱা ধুনীয়া কাপোৰ পিয়ৰ পদ্মিনী কটন পিয়ৰটো একদম মানে 2 নম্বৰটো নহয় বহুত থাকে পদ্মিনী কটন বহুতকেইটা মানে কি কোৱালিটি থাকে কিছুমান মোটা থাকে কিছুমান গৰম থাকে এইটো মানে একদম প্ৰিমিয়াম কোৱালিটিটো বিৰাট বেছি ধুনীয়া মই আমাৰ বুটিকৰ নাম্বাৰটো দি দিম এইটো হ'ল ব্লেক আৰু এনেকুৱা আৰু এটা আছে এইটো বটল গ্ৰীণ আপোনালোকে বা ভিডিঅ'ত কি দেখিছে বটল গ্ৰীণ বিৰাট ধুনীয়া হয় কাপোৰ কেইযোৰ আৰু এটা আছে ব্লুড অৰেঞ্জ এইযোৰটো কেনেকুৱা ধুনীয়া মোৰ ফেভৰেট কাপোৰ এইযোৰ মই ৰাখি থওঁ নেকি অঞ্জলি কি কোৱা আপুনি ৰাখি থকা পিন্ধি ইমান আৰাম তোমাৰ বিয়াত পিন্ধিম এইযোৰ মোৰ বিয়াত দেৰি আছে তেতিয়ালৈকে আৰু ধুনীয়া আহিব মানে আৰু ধুনীয়া কালেকশ্যন আহিব সদায় নতুনে কালেকশ্যন বহুত ধুনীয়া আহি আছে আৰু এইযোৰ আমাৰ মেনি কুইনে পিন্ধি আছে স্ত্ৰীয়ে পিন্ধি আছে এইযোৰ ধুনীয়া হয় পদ্মিনী কটনৰ ল'ব পাৰি গৰমত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট আৰু বেষ্ট কোৱালিটি ইয়াতে আমাৰ বহুত ভেৰাইটি কাপোৰ আছে আপোনালোকে চাব পাৰিব মই স্ক্ৰীনত আমাৰ নাম্বাৰটো দি দিম মই চবতকৈ মানে আমাৰ নতুন ধুনীয়া কাপোৰ কেইযোৰ দেখুৱাই আছোঁ আৰু আছে নেকি নতুন ধুনীয়া এইটো পিংক এইটো নুনি হয় ন
এইটো ধুনীয়া ইয়াৰ হেৰিটো চাওক আঁচলটো চাওক বহুত ধুনীয়া হয় এইযোৰ কাপোৰ যে ৰিষ্টকে হৈ আছে বাৰ ইমান চেল হৈ আছে অঁ এইযোৰ হায়েষ্ট চেল এনেকুৱা কাপোৰ ৰিষ্টক হৈ আছে এইটো ফিক্স পাৰীৰ মানে অকণমান মোটা পাৰিবোৰ বিচাৰে মানে ফিক্স পাৰি হ'লে অকণমান মোটা পাৰি বিচাৰে আৰু মোটা পাৰীৰ আৰু এইযোৰ খুব ধুনীয়া দেখুৱাই আছোঁ ব্লু কালাৰত কেনেকুৱা ধুনীয়া কাপোৰযোৰ এইযোৰ পিয়'ৰ পদ্মিনী কটন চাওক পাৰিটো ইমান মোটা মই বিল কৰি বহুত ধুনীয়া এতিয়া হা বিল কৰি ভাগৰি গৈছো বিল কৰি মানে ইমান বিল লিখি থাকিব লাগে ইমান কাষ্টমাৰ ইমান চেল বাপৰে বাপ আহাৰ লগে লগে গোটেই মানে নতুন নতুন কালেকশ্যনবোৰ জল্দি জল্দি চেল হৈ যায় দোকানৰ পৰা প্ৰমোচন কৰি দিছে তাই গম পাইছে আপোনালোকৰ ওচৰত মই এতিয়া 3টা বজাত ভাতে খোৱা নাই গম পাইছে তো আমি কিবা কিবি কাম আছিল বুটিকৰ পেকিং চেকিং দুইজনীয়ে কৰিলোঁ ভিডিঅ' চিডিঅ' বনালোঁ এতিয়া 3টাই বাজিলে ময়ো ভাত খাওঁ তুমিও খোৱা মই খাই ল'ম ভাত দিয়া বাবু ভোক লাগিছে ভাতটো বাঢ়ি দিবা নেকি প্লিজ ভাতটো বাঢ়ি দিয়া না প্লিজ মোক বাঢ়ি দিয়া মই খাম প্লিজ মই মেখেলাটো পিন্ধি আছোঁ গৰম লাগিছে অ বহুত ভিডিঅ' বনালোঁ গম পাইছা না 2টা ভিডিঅ' বনাই কি গৰমত ভাতটো দি আছো না শুনা শুনা এটা কথা কওঁ শাওণ মাহ চলি আছে মই পাৰ্বতী মানে এইটো মাহৰ কাৰণে গম পাইছা শিৱ সেইকাৰণে শিৱই বহুত মৰম শুনা শুনাচোন তোমাৰ এটা কথা সুধো গাইজ আপোনালোকৰ ৰাধা কৃষ্ণৰ প্ৰেমটো ভাল লাগে লাইকটো দিয়া ৰাধা কৃষ্ণৰ হেৰিটো ভাল লাগে মানে লাভ লাইফটো নে শিৱ পাৰ্বতীৰ ভাল লাগে তোমাৰ কাৰ ভাল লাগে নো কম্পেৰিজন ভগৱান হয় আমি মানুহ হয় মোৰ শিৱ পাৰ্বতীৰ বেছি ভাল লাগে কাৰণ কিয় জানা পাৰ্বতী যি মানে পাৰ্বতী মায়ে যি কয় শিৱ বাবাই তাকে কৰিছিল প্ৰেমৰ কাৰণে মানে যেতিয়া প্ৰেমৰ কাৰণে মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ড হিলাই দিছিল আৰু ৰাধা কৃষ্ণৰ হেৰিত কি হয় ৰাধাক ইমান ভাল পাইছিল তথাপিও বিয়া নাপাতিলে বিয়া কিন্তু ৰুক্মিণীকহে পাতিলে আপোনালোকৰ কাৰ লাভ ষ্টৰী ভাল লাগে কমেণ্ট কৰিব এতিয়া মই ভাত খাওঁ এয়া কচু আমাৰ উজান বজাৰৰ কচু এয়া হ'ল দালি বটাৰ বৰ আৰু এয়া দালি বটা এয়া আলু ভাজি এয়া পটল আৰু এয়া বৰাৰ জোল টেঙাৰ জোল ময়ো কি পাগল চাওকচোন এইখন হেতা দিছোঁ ইয়াতে এইখনটো ওলাই যাব আৰু মই কিন্তু উজান বজাৰত আছিলোঁ 2-3 দিনমান বহুত ভাল লাগিছিল বা ভিডিঅ' কৰা হোৱাই নাই মাৰ লগত অকণমান ইফাল সিফাল গৈছোঁ ফেঞ্চি বজাৰ গ'লোঁ তাৰপিছত এদিন চিটি চেণ্টাৰত লৈ গ'লোঁ মাক ভিডিঅ' কৰা হোৱাই নাই বাৰু মোৰ আৰু এতিয়া মই খাওঁ ভাত মাৰ গা বেয়া হৈ আছিল যে অকণমান মায়ে গাটো ভাল পাইছে মা আৰু দেউতাই এতিয়া অ'কে আৰু মা দেউতাৰ এনিভাৰ্চাৰীও আছে 22 জুলাই তাকে মই কচু খাই বহুত বেছি ভাল পাওঁ গুড ইভিনিং গাইজ অকণমান এডিটিঙৰ কাম আছিল কৰিলোঁ কৰি কিনে এতিয়া যিহেতু আজি মা দেউতাৰ এনিভাৰ্চাৰী হয় তো উজান বজাৰ যাওঁ মা দেউতাই মোক দেখি ছাৰপ্ৰাইজ হৈ যাব লগতে এটা কেক লৈ যাম মানে সৰু সৰু মুমেণ্টবোৰে ভাল লাগে জীৱনত নোৱাৰোঁ কি আজি আছোঁ কালি নাই কিন্তু যিখিনি সময় আমি মা দেউতাৰ লগত থাকোঁ পেৰেণ্টছৰ লগত থাকোঁ পেৰেণ্টছক সদায় হেপী কৰি ৰাখিব লাগে আমি সদায় মানে মই মানে ফেমিলিৰ লগত বহুত কমফৰ্ট ফিল কৰোঁ মই ভাল পাওঁ মোৰ 2টা ফেমিলি মই বহুত বেছি ভাল পাওঁ এতিয়া উজান বজাৰ যাব লাগিব লগতে এটা কেক ল'ব লাগিব মই আহি পালোঁ ঘৰ এতিয়া মা দেউতাৰ এনিভাৰ্চাৰী তো সেইটো কাৰণে সৰুকৈ এটা স্মল কেক ঘৰত পিন্ধা ড্ৰেছ পিন্ধিয়ে কেকটো কাটি দিলোঁ গাইজ মই ঘৰত পিন্ধা কাপোৰ চেৰিটো মই ভাল পাওঁ বছে কাপোৰ খুলিলে এতিয়া আমাৰ ডিনাৰ টাইম চাওকচোন মায়ে কি ধুনীয়াকৈ বস্তুবোৰ বনাইছে পোলাও চিকেন লেগ পিচ গাইজ ঘৰৰ পৰা আহিলোঁ খানা চানা খাই আৰু এতিয়া আমি এনেই অকণমান নাইট ড্ৰাইভত ওলাইছোঁ এইটো নতুন এয়াৰপৰ্টৰ আছে ন চাওকচোন কি ধুনীয়া কৰিছে পূৰা লাইট চাইট লগাই এনেকুৱা লাইটিং ভাল লাগে চাওক না নতুন এয়াৰপৰ্টটো কি ধুনীয়া দেখিছোঁ বাৰু আগতে বাট সেয়া আৰু আমি ইমান ধনী নহয় যে নতুন এয়াৰপৰ্টত আমি ফ্লাইট লাগি ক'ৰবাত গুচি যাওঁ হয়নে বা কবি কিয় লাইভ না মন গ'লে ফ্লাইট লৈ উৰি গুচি যাওঁ